হুঁশিয়ার 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 ভাস্কর বড়ুয়া জিন্দাবাদ 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 গৌরব গগৈ হুঁশিয়ার 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 গৌরব গগৈ হুঁশিয়ার 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 ভাস্কর বড়ুয়া জিন্দাবাদ 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 গৌৰৱ গগৈ ডাঙৰীয়া আপোনাক পুনৰ কৈছো আমি একো একজন দলৰ কৰ্মী হিচাপে আপোনাক যাতে ভগৱানে বহুমতি দিয়ক আপুনি যাতে সততাৰ ৰাজনীতি কৰি থকা জ্ঞানৰ নমুনা আমাক পুনৰ দেখুৱাই দিয়ক যিজন বিধায়কৰ আমাৰ সততা নিষ্ঠা আছিলে যিজন বিধায়কৰ ঘৰত আমি দিন ৰাত ৰাইজৰ হকে তেওঁ আমাৰ ঘূৰি ফুৰিছিলে তেওঁ বিধানসভাত নিজৰ বাজেটৰ কাৰণে সদায় যায় তেওঁ আমাৰ লগত থাকে সদায় সদায় তেনেকৈ যদি আপুনি যি আজি টিকেট কাটি ভুল কাম কৰিলে এই ভুলৰ শুধৰণি আপোনাক কোনো দিনে অসমবাসী লগতে তিতাবৰবাসী আৰু আপোনাক তেওঁলোকে পিতৃ তৰুণ গগৈ চায় আৰু আপোনাৰ মাতৃ দিল্লীত থকা আপোনাৰ ভাতৃ ভগ্নী আৰু আপোনাৰ পৰিয়ালৰ যিমানখিনি বংশগত মানুহ আছে কোনেও আপোনাক ক্ষমা নকৰিব এই তিতাবৰত ভাস্কৰজ্যোতি বৰুৱাক আমি সকলোৱে অনুৰোধ কৰি আমি তিতাবৰত আমি নিৰ্বাচনত খেলিবলৈ আমি কৈছিলো আৰু সেই তেওঁ অনুৰোধ ৰক্ষা কৰি প্ৰয়াত তৰুণ গগৈদেৱৰ সন্মানীয় সমষ্টিটো তেওঁ সন্মান ৰক্ষা কৰিলে কিন্তু আজি প্ৰয়াত তৰুণ গগৈদেৱৰ পুত্ৰ গৌৰৱ গগৈ ডাঙৰীয়াই সেই সন্মানৰ মানে মূল্য দিব নাজানিলে গতিকে যিজন প্ৰয়াত তৰুণ গগৈদেৱৰ পুত্ৰ গৌৰৱ গগৈ ভাস্কৰজ্যোতি বৰুৱা ডাঙৰীয়াক এই নিৰ্বাচন খেলিবলৈ ৰাজনীতিৰে লৈ আহিছিলে সেইজন গৌৰৱ গগৈ ডাঙৰীয়া এতিয়া মুখ্যমন্ত্ৰী মহোদয়ৰ লগত ঘনিষ্ঠ সম্পৰ্ক থকাৰ সন্দেহ কৰি আছে বুলি ভাবি টিকেট কৰ্তন কৰিছে আমাৰ ইয়াত প্ৰাৰ্থিত্ব তালিকাৰ পৰা নামটো কৰ্তন কৰাত তিতাবৰৰ যিসকল সচেতন ব্যক্তি আৰু আমাৰ সচেতন যিসকল কংগ্ৰেছ কৰ্মী আমি ক্ষুণ্ণ হৈ পৰিছো তেখেতক আমি নিৰ্দলীয় প্ৰাৰ্থী হিচাপে হলেও নিৰ্বাচনত আমি অৱতীৰ্ণ হবলৈ আমি অনুৰোধ জনাইছো।